এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছো ৰবৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে কাজিৰঙা কাৰ্বি আংলং সীমান্তৰ এজন লোকে হৰি ইংতি নামৰ লোকজনে 12 বছৰ পূৰ্বে ৰোপণ কৰা 500 জোপা ৰবৰ গছৰ পৰা 3 টনতকৈ অধিক ৰবৰ উৎপাদন কৰি মুকলি কৰিছে স্বাৱলম্বিতাৰ পথ নিজৰ লগতে সংস্থাপিত কৰিছে আন 3 জন লোকক বিগত 2 মাহত 7 কুইণ্টল ৰবৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে হৰি ইংতিয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই কৃষি কৰ্মত সংস্থাপন দিয়া হৈছে আন 3 জন লোকক এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম হয়কে হয় ৰবৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে কাজিৰঙা কাৰ্বি আংলং সীমান্তৰ এজন কাৰ্বি সম্প্ৰদায়ৰ লোকে আৰু এই মুহূৰ্তত আমি তেখেতৰ যি ফেক্টৰী সেই ফেক্টৰীত উপস্থিত আছো আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছো আসলতে যদি চোৱা যায় ৰবৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ এক প্ৰকাৰ নিদৰ্শন দাঙি ধৰিছে তেখেতে এই মুহূৰ্তত যদি চোৱা যায় এই যিগৰাকী লোক হৰি ইংতি নামৰ যিগৰাকী লোক তেখেতে প্ৰায় 500 জোপা ৰবৰ তেওঁ ৰোপণ কৰিছে আৰু ৰোপণ কৰি ইতিমধ্যে দেখা পোৱা গৈছে যে প্ৰায় 3 টনতকৈও অধিক তেওঁ ৰাবাৰ উৎপাদন কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছো আমি পুনে পুনে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে 3 জন লোকক তেওঁ সংস্থাপনো দিছে দাদা প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছো কেনে ধৰণে কামখিনি কৰা হৈছে কিমান বছৰৰ পৰা আপুনি এই কামখিনি কৰি আছে বা লাভজনক নে এই ব্যৱসায়টো হয় নমস্কাৰ এই ৰাবাৰ খেতিটো মোৰ এতিয়া 12 বছৰমানই হ'ল এইখিনি মই আৰম্ভ কৰাৰ পৰা আজিলৈকে 12 বছৰমান হ'ল আৰু আগত মোৰ বাৰী অলপ কিবা আছিলে মানে অলপ ডাঙৰকৈ আছিলে তেতিয়া 700-800 জোপা ৰাবাৰ গছ আছিলে প্ৰথমতে কিন্তু পাছত মানে যিটো জায়গা মই ৰাবাৰ বাৰী কৰিছিলোঁ সেইখিনি মানে হাতীৰ মানে বিচৰণ ভূমি বিশেষকৈ সেইকাৰণে সেইখিনি বহুতখিনি গছ মানে নষ্ট কৰা হৈছে কিন্তু বৰ্তমান মানে 500 জোপামান আছে আৰু সেই 500 জোপা প্ৰত্যেক বছৰে 3-4 জন মানে মানুহক মানে তেওঁলোকে টেপাৰ কৰিব লগায় আৰু তেওঁলোকে মানে বছৰটো 7 মাহ এইখিনিৰ পৰা তেওঁলোকেও মানে চলিব পৰা হৈছে আৰু ৰবৰ খেতিটো হৈছে কি সবতকৈ প্ৰথম 4 বছৰহে অলপ কষ্ট কাৰণ সেইখিনি যেতিয়ালৈকে আমি 7-8 ফুটলৈকে উঠাই নিদিয়ালৈকে অলপ কষ্ট হয় কিন্তু তাৰ পাছৰ পৰা বহুত মানে সুবিধা কাৰণ এইখিনি বহুত মানে ইমান কষ্ট কৰিব নালাগে ৰাবাৰ খেতিটো আৰু জংগল চংগল ইমান কাটি ফুৰিব নালাগে যেতিয়া অলপ ডাঙৰ হৈবলৈ মানে নিজে নিজে তলিটো চাফা হৈ যায় আৰু বিশেষকৈ মানে মই আজি যি দেখিছোঁ ৰাবাৰ খেতিটো অলপ লাভজনক কাৰণ বছৰটো আমি এবাৰ অলপ চাফ চিকুণ কৰিলেই হৈ যায় তাৰপিছত যি খৰচা হয় মানে এই ৰাবাৰৰ যিটো গাখীৰ উৎপাদন কৰিবৰ কাৰণে টেপাৰ যিটো মানে লেবাৰ লাগে সেইখিনি অলপ কষ্টিং পৰে আৰু লগতে এই ৰাবাৰ চিটটো বনাওঁতে আমি ইয়াত মানে অকল মানে গাখীৰ দিটো নহয় ইয়াত ফৰ্মিক এচিড বুলি এটা মিক্স কৰা থাকে যদি সেইটো মিক্স নকৰে তেতিয়াহ'লে এনেকৈ আমি মানে বনাব নোৱাৰোঁ সেই মিক্স কৰি মানে ট্ৰে আমি বহাই মেলি সেইটো পেৰি মেলি শুকাই মেলি তাৰপিছত আমি ধোঁৱা দি তাৰপিছত আমি বজাৰলৈ মানে দি দিয়া হয় ক'ত যায় ইয়াৰ পৰা মোৰ ইয়াৰ পৰাতো আজি কিমান বছৰৰ পৰা নগাঁও আৰু তেজপুৰ তেনেকুৱা বেপাৰীবিলাকে আহে তেওঁলোকে ইয়াৰ পৰা উঠাই লৈ যায় আৰু বজাৰটো সদায় একে ৰেটত নাথাকে ৰাবাৰটো আজি মই কেইবছৰমান পাইছোঁ সদায় আপ ডাউন থাকে তথাপি মানে মই যি পাইছোঁ মানে ৰাবাৰ খেতি অলপ মানে ভাল কাৰণ চাহপাততকৈ মানে ৰাবাৰ খেতি অলপ সুবিধাজনক এতিয়া বজাৰ মূল্য কিমান বৰ্তমান মই জনামতেতো এই চিটটো পাৰ কেজি 180 টকা 170 টকা এনেকুৱাকৈ চলি আছে বৰ্তমান এতিয়া যিহেতু আপোনালোকে এই কৰ্মটোৰ সৈতে জড়িত ইয়াৰ পৰা যিহেতু আপোনালোকৰ পৰা এইখিনি লৈ যোৱা হয় লৈ গৈ তেওঁলোকে কি নিৰ্মাণ কৰে তেওঁলোকে গম পোৱা মতেতো আমি গম পোৱা মতে এইটো বিশেষকৈ এই মানে টায়াৰ বনোৱা হয় বুলি শুনি পাইছোঁ টায়াৰ টিউব বনোৱা হয় আৰু লগতে ক্ৰুড অইল বুলি বনোৱা হয় আৰু লগতে আমাৰ মানে এই মানে মহিলাবিলাকৰ যিবিলাক মানে বজাৰ যেতি বিক্ৰী কৰা হয় মানে এই কি কয় এইটো কি বুলি কোৱা হয় এইটো খাৰু খাৰু আৰু বিশেষকৈ মানে সৰু ল'ৰা ছোৱালী যিবিলাক খেলনা আৰু মানে গাড়ীৰ পৰা আৰম্ভ কৰি পুতলা যিমানখিনি এইবিলাকৰ পৰা বনোৱা হয় বুলি মানে আমি গম পাইছোঁ বৰ্তমানলৈকে কিমান আপুনি উৎপাদন হ'ল আপোনাৰ বৰ্তমানলৈকে মানে আজি এতিয়া 2 মাহ চলি আছে 2 মাহ এতিয়া মোৰ 6-7 কুইণ্টেলমান হৈছে ষ্টক হৈছে আৰু বৰ্তমানলৈকে প্ৰতিজোপা গছৰ পৰা কিমানকৈ ওলায় আঠাটোতো গছৰ ওপৰত নিৰ্ভৰ কৰে যিটো গছ নেকি পুৰা মানে বেমাৰ আজাৰ নহয় সেই গছৰ পৰা 1-1.5 লিটাৰলৈকে মানে
যদি ৰাতিটো বৰষুণ যদি নপৰে তেতিয়াহ'লে সেইদিনাখন মানে 1-1.5 লিটাৰ আমি পাওঁ এজোপাৰ পৰা আৰু যিবিলাক বেমাৰী জোপা সেইবিলাক মানে 1 পোৱা আধা কেজি তেনেকৈ পাওঁ আৰু প্ৰত্যেক দিনে আমি যথেষ্ট লাভজনক খেতি হয় মোৰ মতেতো লাভজনক আৰু ইমান কষ্টও নহয় কাৰণ এবাৰ আমি গছটো উঠাই দিয়াৰ পাছত সেইখিনি আৰু বছৰে বছৰে আমি একো মেইনটেনেন্স কৰিব নালাগে আৰু বৰ্তমানলৈকে মই ৰাবাৰ বাগানটো কোনো ব্যৱহাৰ কৰা নাই সাৰ চাৰ একো প্ৰয়োগ কৰা নাই মানে তেওঁ মানে যিটো ৰুইছে বছ তাৰ পৰাই যিটো উৎপাদন হৈ আছে সেইটোৱে মই চলাই আছোঁ বৰ্তমানলৈকে খেতি কৰিও স্বাৱলম্বী হ'ব পাৰি নিবনুৱা বহুত যুৱক আছে তেওঁলোকে চাকৰি আশা কৰে তেওঁলোকৰ প্ৰতি কি অনুৰোধ জনাব হয় মোৰ ফালৰ পৰাতো মই বিশেষকৈ আমাৰ গাঁৱৰ মানুহবিলাককো মই অনুৰোধ কৰোঁ চাওক মানে খেতি এটা বস্তু হৈছে সেইটোতো মানে জীৱিত বস্তু আজি মই তামোল এজোপা ৰুইছোঁ ৰাবাৰ এজোপা ৰুইছোঁ সেইখিনি বেমাৰ আজাৰ নোহোৱালৈকে মানে কাৰণ ৰাবাৰ এজোপা আমি গম পোৱা মতে 60-70 বছৰ আমাক মানে প্ৰডাক্ট দিয়ে মানে উৎপাদন দিয়ে সেইটো হিচাপেতো মানুহ এটা যুগৰ কাৰণে সেইটো চলি যায় সেইকাৰণে মই মানে অনুৰোধ কৰোঁ বিশেষকৈ আমাৰ কাৰ্বি যুৱক যুৱতীসকলকো মই অনুৰোধ কৰোঁ এই খেতি কৰিলেও মানুহে চলিব পাৰে